চেয়ারমাকো তেখেতৰ মৃত্যু দিৱস 22 ফেব্ৰুৱাৰী আমি প্ৰত্যেকটো জিলায় সাহিত্য সভা ভৱনত আশা কেন্দ্ৰীয় সমিতিৰ আজি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় আৰু এই কাৰ্যনিৰ্বাহক সভাত আজি আমি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। তাৰ মাজতে আমি জানো যে আমাৰ যিখিনি আদিবাসী মহাসভা আগন্তুক আমাৰ যিখিনি মেট্ৰিক ষ্টুডেণ্টছ বিলাকৰ এক্সামিনেশ্যন, হায়াৰ ছেকেণ্ডাৰী ষ্টুডেণ্টছ বিলাকৰ এক্সামিনেশ্যন, এই গোটেই ইয়াৰ প্ৰতি আমি লক্ষ্য ৰাখি পেলাই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই যাতে ছাত্ৰ ছাত্ৰীৰ এক্সামিনেশ্যনৰ অন্তত 2 সপ্তাহ 3 সপ্তাহৰ আগত যাতে কোনো হুলস্থুল নহয়, কোনো জেগাত যাতে তেনেকে এটা পৰিৱেশ সৃষ্টি নহয়, হাই হুলস্থুল পৰিৱেশ সৃষ্টি নহয়, আমি অনুৰোধ জনাওঁ। বিশেষ কৰি আমাৰ গাঁও অঞ্চলত যাতে বিয়া পৰ্ব যিকোনো অনুষ্ঠানত যাতে তেনেকে এটা পৰিৱেশ যাতে সৃষ্টি কৰি পেলাই যিবোৰ আমাৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক যাতে ডিষ্টাৰ্বেন্স নহয়, তাৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অনুৰোধ জনাইছো। সেই তাৰে প্ৰতি লক্ষ্য ৰাখি আমি আগন্তুক মহাসভা আমি পষ্টপন কৰিলো আৰু পষ্টপন কৰি আগন্তুক মাৰ্চ মাহৰ 28, 29, 30 মাৰ্চত 2025 আগন্তুক আদিবাসী মহাসভা অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ লগতে আমি কিছুমান আন্দোলন কাৰ্যসূচী আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই হাতত লৈছো। আমি জনেল ৱাইজত জিলাবিলাকত আমি প্ৰত্যেকটো জিলাত আমি জনেল ৱাইজত সিট ইন ডেমনষ্ট্ৰেশ্যন কাৰ্যসূচী আমি লৈছো। বিশেষকৈ আমাৰ জনজাতিকৰণৰ বিষয়টো লৈ পেলাই চাহ শ্ৰমিকৰ দৈনিক মজুৰিৰ বৃদ্ধিৰ ওপৰত, মাটিৰ অধিকাৰৰ ওপৰত, আমাক আদিবাসী হিচাপে কাষ্ট চাৰ্টিফিকেট দিয়াৰ ওপৰত আৰু যিখিনি লোকেল ইছ্যুজ আছে সেইবিলাকৰ ওপৰত লক্ষ্য ৰাখি পেলাই আমি সিট ইন ডেমনষ্ট্ৰেশ্যন আমি লোৱা হৈছে। সেই হিচাপে লখিমপুৰ আৰু ধেমাজি জিলাত 21 জানুৱাৰীত, কোকৰাঝাৰ, ধুবুৰী আৰু চিৰাং জিলাত 5 ফেব্ৰুৱাৰীত, বাক্সা, ওদালগুৰি, তামুলপুৰ জিলাত 7 ফেব্ৰুৱাৰীত, শোণিতপুৰ, বিশ্বনাথ, মৰিগাঁও জিলাত হৈ পেলাই 10 ফেব্ৰুৱাৰীত, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ জিলা হৈ 12 ফেব্ৰুৱাৰীত, গোলাঘাট, শিৱসাগৰ আৰু যোৰহাট জিলাত 14 ফেব্ৰুৱাৰীত এই সিট ইন ডেমনষ্ট্ৰেশ্যন লোৱা হৈছে। লগতে গুৱাহাটীতো আমি সিট ইন ডেমনষ্ট্ৰেশ্যন ধৰ্ণা কাৰ্যসূচী আমি ল'ম, কিন্তু ইয়াৰ ডেটখিনি এতিয়ালৈকে আমি থিৰাং নাই কৰা। লগতে আগন্তুক যিখিনি দিনত আমাৰ শ্বহীদ বস্কো চেয়াৰমাকো তেখেতৰ মৃত্যু দিৱস 22 ফেব্ৰুৱাৰী আমি প্ৰত্যেকটো জিলায় এইটো দিৱস পালন কৰিবৰ কাৰণে আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছো। লগতে 8 মাৰ্চ আন্দ্ৰেছ মাৰ্ডি আমাৰ তেখেতে শ্বহীদ হৈছিল, তেখেতৰো মৃত্যু দিৱস পালন কৰিবৰ কাৰণে আমি প্ৰত্যেকটো জিলাত আজি নিৰ্দেশনা দিছো। লগতে তেওঁলোকৰ যিসকল হত্যাকাৰী আছিল এই হত্যাকাৰী সকলে যাতে কৰায়ত্ব হয় আৰু এওঁলোকৰ পৰিবাৰে যাতে ন্যায় পায় তাৰ কাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই মাত মাতি থাকিব। লগতে 15 ফেব্ৰুৱাৰীত আমি সমাজ সংস্কাৰক দিৱস হিচাপে পালন কৰিবৰ কাৰণে আমি প্ৰত্যেকটো জিলাত আজিৰ কাৰ্যনিৰ্বাহক সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই গোটেই বিষয় লৈ পেলাই আমি আজি আলোচনা কৰা হ'ল। তাৰ কাৰণে আমি আগন্তুক যিবোৰ আমাৰ কাৰ্যসূচী আছে এই কাৰ্যসূচীত আমি সকলোৰে সাপোৰ্ট বা পৰামৰ্শ বিচাৰি আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আগন্তুক আমাৰ যি আদিবাসী মহাসভা আছে এই আদিবাসী মহাসভাত সকলোকে আমি নিমন্ত্ৰণ জনাইছো। ধন্যবাদ।